হাৰ্থব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি 21তম বাৰ্ষিক জ্যোতিপুৰ সাৰ্বজনীন দুৰ্গা পূজা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰবাসীৰ উদ্যোগত জ্যোতিপুৰস্থিত হৰি মন্দিৰ প্ৰাংগণত 21তম বাৰ্ষিক জ্যোতিপুৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আয়োজন কৰা হয়। আজিৰ মহাসপ্তমীত ভক্তসকলে মাতৃ দুৰ্গাৰ বিশেষ পূজা অৰ্চনা কৰে। এই সময়ছোৱাত মাতৃ দুৰ্গাৰ নাম প্ৰতিযোগিতাৰ লগতে উৰুলি আৰু শংখ বাদন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি সমীৰণ শৰ্মা, যুটীয়া সম্পাদক ত্ৰিদীপ গোস্বামী আৰু বিজু শৰ্মাই জানিবলৈ দিয়া মতে হাৰ্থব জুবিন গাৰ্গৰ মৃত্যুত ৰাইজ মৰ্মাহত আছে হলেও মাতৃ দুৰ্গাৰ পূজাৰ পৰম্পৰা ৰক্ষা কৰি পূজা অনুষ্ঠিত কৰা হৈছে। পূজাত স্থানীয় জ্যোতিপুৰবাসীৰ লগতে বিভিন্ন স্থানৰ ভক্তসকলৰো সমাগম ঘটিছে। জ্যোতিপুৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি মোৰ কাষত আছে দুজন সম্পাদক আৰু আমাৰ সহকৰ্মীসকল। এই পূজাভাগ আমি আজি 21 বছৰ হ'ল। আজি 21 বছৰত ভৰি দিছে। এবাৰ এনেদৰে প্ৰথমৰ পৰাই পূজাভাগী সুন্দৰভাৱে ইয়াতে আমি পাতি আহিছোঁ। আজি 21 বছৰ মূৰত আমি এই বছৰত আমি আমাৰ স্বনামধন্য শিল্পী, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া দেৱ হঠাতে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ কাৰণে আমাৰ যি ধৰণে আমি চিন্তা কৰিছিলোঁ পূজাভাগী উদযাপন কৰিম বুলি, তেখেতৰ আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই আমি এই পূজাভাগী আজি অনুষ্ঠিতভাৱে আমাৰ নীতি নিয়মৰ মাজেদি আমি পূজাভাগী আগবঢ়াই নিছোঁ। ইয়াতে আমি মাত্ৰ এটি আমি ধৰ্মীয় পৰম্পৰা ৰাখিছোঁ। আমাৰ মাজত গোসানী নামৰ প্ৰতিযোগিতা আৰু উৰুলি প্ৰতিযোগিতা আৰু শংখ প্ৰতিযোগিতা আমি ধৰ্মীয় পৰম্পৰাই ৰাখিছোঁ। প্ৰথমতে আমি এই পূজাভাগী আৰম্ভ কৰাৰ আগতে আমাৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া দেৱৰ শ্ৰদ্ধাঞ্জলি জনাই এই পূজাভাগী আমি আগবঢ়াই নিছোঁ। আৰু আমাৰ এই জ্যোতিপুৰৰ ৰাইজৰ লগতে মৰাণৰ কেইবাজনো গণ্যমান্য ব্যক্তি আহি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'লে। আৰু এই পূজাভাগী আমি এনেধৰণেই বৰ বেছি বাহুল্য বাজেটেৰে আমি এই পূজাভাগী আগবঢ়োৱা নাই। আমি 2,60,000 70,000 টকাৰ ভিতৰত কম বাজেটত আমি পূজাভাগী যাতে আমি আগবঢ়াই নিব পাৰোঁ এটা পৰম্পৰাৰ মাজে তাৰে আমি আগবাঢ়িছোঁ। আৰু ইয়াত যদি আমি যিখিনি ৰাইজে আমাক সহযোগিতা কৰিছে, জ্যোতিপুৰৰ ৰাইজৰ লগতে জ্যোতিপুৰ মহিলা সমিতি আৰু মৰাণবাসী ৰাইজে যি 2-এটকা দি আমাক সহায় কৰিলে, তেখেতলোকলৈ আমাৰ জ্যোতিপুৰ সাৰ্বজনীন দুৰ্গা পূজাৰ সমিতিৰ পৰা আজিৰ এই ক্ষণতেই তেখেতলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও তেখেতলোকৰ সহযোগিতা পাই যাম বুলি আমি আশা কৰি